নমস্কাৰ আপোনালোকে যদিহে অসম চৰকাৰ চাকৰি যিকোনো ধৰণৰ এক্সামৰ বাবে যদি প্ৰস্তুতি চলাই আছে আপোনাৰ বাবে খুবেই প্ৰয়োজনীয় ইম্পৰ্টেণ্ট পলিটিকেল সায়েন্স বা ৰাজনীতি বিজ্ঞানৰ ইম্পৰ্টেণ্ট জিকে লৈ আহিছোঁ গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে শ্ৰীলংকাৰ পুৰণি নাম কি আছিল শ্ৰীলংকাৰ পুৰণি নাম কি অপচন দিছে এ লংকা নগৰী বি শ্ৰীলংকা সি সিলন ডি ৰাৱণনগৰ এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে সিলন গতিকে মনত ৰাখিব যে সিলন হৈছে শ্ৰীলংকাৰ পুৰণি নাম নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 বাংলাদেশ কেতিয়া স্বাধীন হয় বাংলাদেশ কেতিয়া স্বাধীন হয় অপচন দিছে এ 1992 চনত বি 1971 চনত সি 1947 চনত আৰু ডি 1951 চনত এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব বা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 1971 চনত গতিকে মনত ৰাখিব 1971 চনত বাংলাদেশ স্বাধীন হয় নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 3 ইয়াত সোধা হৈছে পাকিস্তানৰ লগত কোন দেশৰ চিমলা চুক্তি হৈছিল পাকিস্তানৰ লগত কোন দেশত চিমলা চুক্তি হৈছিল এই অপচনত দিছে এ ভাৰত বি নেপাল সি বাংলাদেশ ডি চীন এই অপচনৰ শুদ্ধ উত্তৰ যদি জানে কমেন্ট বক্সত কমেন্ট কৰিব আৰু এইখিনি জনাই থব বিচাৰিছো আমাৰ চেনেলক যদি লাগে সাবস্ক্ৰাইব কৰা চেনেলক সাবস্ক্ৰাইব কৰিব আৰু প্ৰশ্নটোৰ শেষত আপোনালোকে কমেন্ট কৰিব যে আপোনালোকে কিমানটা উত্তৰ শুদ্ধ কৰিব পাৰিলে এই ভিডিঅ'ৰ পঢ়া গতিকে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ ভাৰত গতিকে মনত ৰাখিব পাকিস্তানৰ লগত কোন দেশৰ চিমলা চুক্তি হৈছিল ভাৰতৰ লগত গতিকে পৰীক্ষাত আহিব পাৰে চিমলা চুক্তি কাৰ মাজত হৈছিল পাকিস্তান আৰু ভাৰতৰ লগত মনত ৰাখিব নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 4 ক্লিক সুধিছে মাৰ্শাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হয় মনত ৰাখিব ইয়াত থাকি গৈছিল মাৰ্শাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল অপচন দিছে এ 2000 চনত বি 1845 চনত সি 1954 চনত ডি 1948 চনত গতিকে শুদ্ধ উত্তৰ কি হ'ব কমেন্ট কৰক গতিকে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 1948 চনত অৰ্থাৎ 1948 চনত মাৰ্শাল পৰিকল্পনা গ্ৰহণ কৰা হৈছিল নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 5 নম্বৰ প্ৰশ্ন সুধিছে 19তম সাৰ্ক শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল 19তম সাৰ্ক শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অপচন দিছে এ ইৰাণ বি পাকিস্তান সি শ্ৰীলংকা আৰু ডি জাপান এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে পাকিস্তান গতিকে মনত ৰাখিব যে পাকিস্তানত 19তম সাৰ্ক শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা হৈছিল বা অনুষ্ঠিত হৈছিল নেক্সট অপচনলৈ আগবাঢ়ো নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 6 নম্বৰ প্ৰশ্ন ভাৰতত প্ৰথমখন মুক্ত বিদ্যালয় কিমান চনত স্থাপন হয় এটা কথা মনত ৰাখিব মুক্ত বিশ্ববিদ্যালয়ৰ কথা সোধা নাই মুক্ত বিদ্যালয়ৰ কথা কৈছে স্কুল ওপেন স্কুল ভাৰতত প্ৰথমখন মুক্ত বিদ্যালয় কিমান চনত স্থাপন হয় অপচন দিছে এ 1882 চনত বি 1946 চনত সি 1989 চনত ডি 1888 চনত গতিকে শুদ্ধ উত্তৰ নিশ্চয় জানে কমেন্ট বক্সত কমেন্ট কৰিব এই অপচনৰ শুদ্ধ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ 1989 চনত অৰ্থাৎ 1989 চনত ভাৰতত প্ৰথমখন মুক্ত বিদ্যালয় বা ওপেন স্কুল স্থাপন কৰা হয় যদি ভিডিঅ'টি ভাল পাইছে অন্তত চেনেলটিক লাইক কৰিব আৰু লগতে আপোনাৰ প্ৰিয় বন্ধুলৈ চেনেলটিক শ্বেয়াৰ কৰিব চেনেলটিক সাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'খিনি কেনেকুৱা পাইছে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিব অতি ইম্পৰ্টেণ্ট বছা ৰাজনীতি বিজ্ঞানৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ পলিটিকেল সায়েন্সৰ নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 7 নম্বৰ প্ৰশ্ন কোন বিশ্ববিদ্যালয়ত প্ৰথম যোগাযোগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল কোন বিশ্ববিদ্যালয়ত প্ৰথম যোগাযোগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল অপচন দিছে এ আইজি ইগনো বি দিল্লী বিশ্ববিদ্যালয় সি KKSSU ডি নালন্দা বিশ্ববিদ্যালয় এইখিনি এটা কথা মনত ৰাখিব অতি ইম্পৰ্টেণ্ট যে IGNOU অৰ্থাৎ ইণ্ডিয়া গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি শৰ্টকৈ মনত ৰাখিব KKSSU কৃষ্ণকান্ত হেণ্ড্ৰিক ষ্টেট ওপেন ইউনিভাৰ্চিটি আৰু নালন্দা বিশ্ববিদ্যালয় আপোনালোকে জানেই গতিকে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব হেয়া হ'ব 7 নম্বৰৰ উত্তৰ হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ দিল্লী ইউনিভাৰ্চিটি বা দিল্লী বিশ্ববিদ্যালয় গতিকে মনত ৰাখিব দিল্লী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে বা প্ৰথম যোগাযোগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 8 নম্বৰ প্ৰশ্ন লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ কিমান নম্বৰ প্ৰধানমন্ত্ৰী অপচনত দিছে এ
চতুৰ্থ, বি সপ্তম, চি দ্বিতীয় আৰু ডি তৃতীয়। গতিকে শুদ্ধ উত্তৰ নিশ্চয় জানে, কমেণ্ট কৰিব পাৰে, কমেণ্ট বক্স খোলা আছে। গতিকে এই অপশ্যনৰ কাৰেক্ট এনচাৰ হ'ব বা শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, দ্বিতীয়। গতিকে মনত ৰাখিব, দ্বিতীয় লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী। যদি ভিডিঅ'টি ভাল পাইছে অন্ততঃ চেনেলটিক লাইক কৰিব, লগতে কমেণ্ট বক্সত কমেণ্ট কৰিব কেনে পাইছে আজি পলিটিকেল ইম্পৰ্টেণ্ট প্ৰশ্ন। চেনেলটি যদিলৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব, আমাৰ ভাল লাগিব, আপোনালোকৰ উপযোগী হ'ব। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ হৈছে 9 নম্বৰ প্ৰশ্ন। ভাৰতৰ কিমান অনুচ্ছেদত বৈদেশিক নীতিৰ উল্লেখ আছে? ভাৰতৰ কিমান নম্বৰ অনুচ্ছেদত বা কিমান অনুচ্ছেদত বৈদেশিক নীতিৰ উল্লেখ আছে? অপশ্যনত দিছে এ 46 নং অনুচ্ছেদত, বি 51 নং অনুচ্ছেদত, চি 371 নং অনুচ্ছেদত আৰু ডি 52 নং অনুচ্ছেদত। এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, 51 নং অনুচ্ছেদত, অৰ্থাৎ 51 নং অনুচ্ছেদত ভাৰতৰ বৈদেশিক নীতিৰ উল্লেখ আছে। নিশ্চয় আপোনালোকে গম পাইছে কিমান ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ। নিশ্চয় অন্ততঃ লাইক এটা পাব লাগে এই চেনেলটিয়ে। গতিকে 9 নম্বৰ প্ৰশ্ন অতি ইম্পৰ্টেণ্ট, গম পালে যে 51 নং অনুচ্ছেদ, গতিকে 51 নং অনুচ্ছেদ অনুসৰি ভাৰতত বৈদেশিক নীতিৰ উল্লেখ আছে, মনত ৰাখিব। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 10 নম্বৰ। পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল। পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল কাৰ কাৰ মাজত? অপশ্যন এ চীন আৰু ভাৰত, বি ইটালী আৰু ফ্ৰান্স, চি ৰাছিয়া আৰু ভাৰত, ডি পাকিস্তান আৰু ভাৰত। এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? মনত ৰাখিব, এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ, চীন আৰু ভাৰত। গতিকে মনত ৰাখিব, চীন আৰু ভাৰতৰ মাজত কি হৈছিল? পঞ্চশীল চুক্তিৰ এগ্ৰিমেণ্ট বা স্বাক্ষৰিত হৈছিল। পঞ্চশীল চুক্তি এগ্ৰিমেণ্ট ছিগনেচাৰ কেতিয়া হৈছিল পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল কেতিয়া? চীন আৰু ভাৰতৰ মাজত। কোন দুখনৰ মাজত? চীন আৰু ভাৰতৰ মাজত, মনত ৰাখিব। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। অন্ততঃ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। চাৰ্ক চুক্তি প্ৰথম ক'ত হৈছিল? চাৰ্ক চুক্তি বা চাৰ্ক এগ্ৰিমেণ্ট প্ৰথম ক'ত হৈছিল? অপশ্যনত দিছে এ ভূটান, বি ফ্ৰান্স, চি ঢাকা, ডি পাকিস্তান। এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? কমেণ্ট বক্সত কমেণ্ট কৰক। গতিকে এই অপশ্যনৰ এ হ'বনে, বি হ'বনে, চি হ'বনে, ডি হ'ব? কমেণ্ট কৰক, কমেণ্ট বক্স খোলা আছে, কাৰণ আপোনালোকে কমেণ্ট নকৰে। ভাল পালে বেয়া পালে আপোনালোকে জনাব যে ভিডিঅ'টো উপকৃত হৈছে নে, বা ভিডিঅ'টোৰ পৰা যদি উপকৃত হয় নিশ্চয় ন' বুলি কমেণ্ট কৰিব। চ' নিশ্চয় অকণমান হ'লেও উপকৃত হৈছে, নিশ্চয় আপোনালোকে ভিডিঅ'টিক লাইক কৰিব, ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁ পৰীক্ষাত পঢ়িবলৈ সুযোগ সুবিধা অকণমান লাভ কৰে এই চেনেলটিৰ পৰা। গতিকে উদ্দেশ্য এইটোৱে, অন্য একো নহয়। গতিকে চি নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব? চাৰ্ক চুক্তিৰ প্ৰথম ক'ত হৈছিল? 11 নম্বৰ প্ৰশ্নৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে ঢাকা। গতিকে ঢাকাত চাৰ্ক চুক্তিৰ প্ৰথম অনুষ্ঠিত হৈছিল, চুক্তি প্ৰথম কৰা হৈছিল ঢাকাত। নেক্সট অপশ্যন কি আছে? নেক্সট অপশ্যন আছে 12 নম্বৰ প্ৰশ্ন। তাছখণ্ড চুক্তি কেতিয়া হৈছিল? তাছখণ্ড চুক্তি কেতিয়া হৈছিল? অপশ্যনত দিছে এ 1941 চনৰ 13 এপ্ৰিলত, বি 1966 চনৰ 10 জানুৱাৰীত, চি 1952 চনৰ 11 মাৰ্চ আৰু ডি 1965 চনৰ 10 জানুৱাৰী। যদি শুদ্ধ উত্তৰ জানে নিশ্চয় কমেণ্ট কৰিব পাৰে, একদম কমেণ্ট বক্স খোলা আছে যিহেতু। এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? বি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে 1966 চনৰ 10 জানুৱাৰী। গতিকে মনত ৰাখিব, 1966 চনৰ 10 জানুৱাৰীত কি হৈছিল? এই প্ৰশ্নটো যদি শুদ্ধ উত্তৰ তাছখণ্ড আহে, সেইটো হৈছে এটা শুদ্ধ উত্তৰ। কি হ'ব? তাছখণ্ড চুক্তি কেতিয়া হৈছিল? 1966 চনৰ 10 জানুৱাৰীত। গতিকে মনত ৰাখিব, ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিলোঁ। এটা প্ৰশ্ন লৈ ইতিমধ্যে আপুনি নিশ্চয় গম পালে যে আমি 12টা প্ৰশ্ন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। গতিকে 12টা প্ৰশ্নৰ ভিতৰত আপুনি কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে, আপুনি কুৱেশ্যন কেইটাৰ পৰা কিমান উপকৃত হ'ল, আপোনাৰ প্ৰিয় বন্ধুলৈ চেনেলটিক শ্বেয়াৰ কৰিব, লগত দৈনিক এনে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে এক্সামৰ পঢ়িবলৈ সুযোগ সুবিধা প্ৰদান কৰাকৈ আমি ইতিমধ্যে পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী পাৰ্ট ৱাইজ আগবঢ়াইছোঁ। যদি সেই ভিডিঅ'খিনি চোৱা নাই, লিংক ডেছক্ৰিপশ্যনত আছে, সকলোখিনি জানিব পাৰিব। আৰু কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব। আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। নিশ্চয় ভিডিঅ'টি ভাল লাগিলে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, দৈনিক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।